অংকৰ যাদু অৰ্থাৎ গণিতৰ এটি খেল আজি তোমালোকৰ মাজলৈ আগবঢ়াইছোঁ। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। অংকৰে যাদু আমি আজি তেনেকৈ এটা মনত সংখ্যা ধৰিম যে সেই সংখ্যাটো মই নেচাওঁ, নেচোৱাকৈ সেই সংখ্যাটো তুমি কেনেধৰণে সংখ্যাটো ধৰিছা সেই সংখ্যাটো কৈ দিব পাৰিম। এইটো হ'ল অংকৰ যাদু। গতিকে আমি কেনেধৰণে সেই সংখ্যাটো আমি উলিয়াব পাৰোঁ, কেনেধৰণে ক'ব পাৰোঁ সেইটো চাব পাৰিবা। যেতিয়া মই ক'লোঁ তুমি মনতে যিকোনো এটা সংখ্যা ধৰি লোৱা, হ'লনে? সংখ্যাটো মোক ক'ব নালাগে। তাৰপিছত সেই সংখ্যাটোক 3ৰে পূৰণ কৰাই দিয়া। তিনিৰে পূৰণ কৰিলে যিটো পূৰণ ফল পালা সেই পূৰণ ফলটোৰ লগত 1 যোগ কৰা। এক যোগ কৰি যিটো পালা সেই সংখ্যাটোক আকৌ এতিয়া 3ৰে পূৰণ কৰা। তিনিৰে পূৰণ কৰাৰ পাছত এতিয়া তুমি যিটো সংখ্যা প্ৰথমতে ধৰিছিলা মনতে, সেই মনতে ধৰা সংখ্যাটো যোগ কৰি দিয়া। তুমি এতিয়া যিটো সংখ্যা পালা সেই সংখ্যাটোৰ এককৰ ঘৰত 3 আছেনে বাৰু? গতিকে 3টো কাটি দিয়া। 3টো কাটি দিয়াৰ পাছত যিটো সংখ্যা থাকিলে সেই সংখ্যাটোৱেই আছিলে তুমি মনে ধৰা সংখ্যা, অৰ্থাৎ 2, 3, 3। এনেধৰণে যিকোনো সংখ্যা ধৰি তুমি কাৰোবাক ধৰিবলৈ ক'ব পাৰা, কৰি পেলাই এনেধৰণে সংখ্যাটো ওপৰ উলিয়াব পাৰি। প্ৰথমতে কি কৰিব লাগে, মনত ভবা সংখ্যাটোৰ লগত 3ৰে পূৰণ কৰিব লাগে। 3ৰে পূৰণ কৰি যিটো পোৱা যায় তাক আকৌ তাৰ লগত 1 যোগ কৰিব লাগে। 1 যোগ কৰাৰ পাছত যিটো সংখ্যা পাবা সেই যোগ কৰা সংখ্যাটোৰ লগত 3 পূৰণ কৰিব লাগে। আৰু 3 পূৰণ কৰি পেলাই যিটো সংখ্যা পাবা সেই সংখ্যাটোৰ লগত মনত ভবা সংখ্যাটো যোগ কৰি দিব লাগে। যোগ কৰি দিলে দেখা যাব শেষত এককৰ ঘৰৰ সংখ্যাটো 3 ওলাব। আৰু 3টো কাটি দিয়াৰ পাছতেই যিটো সংখ্যা থাকিব সেই সংখ্যাটোৱেই হ'ব মনত ভবা সংখ্যা। গতিকে তোমালোকে এনেধৰণে অংকৰ যাদু খেল হিচাপেও খেলি ল'ব পাৰা।